বাংলাদেশে যাতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব নোৱাৰে গতিকে সেই কথাও আমি জনাম সেই ভাষ্য আছে মুখ্যমন্ত্ৰী শুনাম কিন্তু তাৰ পূৰ্বে মই অতিথিক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আজি আমাৰ সৈতে আছে অচিন্ত প্ৰাণ শৰ্মা বিজেপিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ গণেশ বৰ্মন কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছোঁ মোৰ ওচৰত আছে AR ভূঞা ডাঙৰীয়া জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে বিশ্লেষক আৰু তেওঁ নিজেই এগৰাকী জ্যেষ্ঠ অধিবক্তা লগতে ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়া আপোনাকো স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মাজলৈ প্ৰাক্তন সেনা বিষয়া তেওঁ গতিকে কিছু কথা সেই সন্দৰ্ভতো তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা আমাৰ সৈতে সংযুক্ত হ'ব আমাৰ সাংবাদিক কবিৰ মণ্ডলৰ পৰা সীমান্ত সন্দৰ্ভত কিছু তথ্য জানিবলৈ চেষ্টা কৰিম কবিৰক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ তাৰ পূৰ্বে মই মুখ্যমন্ত্ৰীৰ সেই ভাষ্য অকণমান শুনাব বিচাৰিছোঁ তাৰপিছতে আলোচনাৰ মাজলৈ আগবাঢ়িম বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয় আসলে কেবিনেটৰ পাছত মুখ্যমন্ত্ৰীৰ ভাষ্য আধাৰ এক কৌশল তেওঁ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে গতিকে কিমান দূৰ সফল হয় সেই বিষয়টো নিশ্চয় পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু এটা নীতি গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে এই গোটেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ ইয়াত বিভিন্ন সময়ত মানৱীয়তাৰ কথাও বহুতে উল্লেখ কৰে গতিকে বহু সমস্যা আছে কিন্তু আমি আৰম্ভণিতে কৈছোঁ যে জটিল সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে আৰু কি বাস্তৱিকতে পন্থা গ্ৰহণ কৰিছে সমান্তৰালভাৱে বংগত যিহেতু এতিয়া বিজেপি চৰকাৰ অহাৰ পাছত শুভেন্দু অধিকাৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বতো কিন্তু দেখিবলৈ পোৱা গৈছে তাত বাংলাদেশৰ বিৰুদ্ধে বা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰু তাতো তেওঁ কিছু নীতি 3D নীতি ইতিমধ্যে গ্ৰহণ কৰাৰ কথা কোৱা হৈছে গতিকে বহুতে কৈছে যে অসমতকৈ অধিক এতিয়া কঠোৰ হৈছে নেকি বংগ চৰকাৰ মুখ্যমন্ত্ৰীৰ লগতে আজি আৰু এটা কথা কৈছিল যে বংগৰ পৰা যিসকল বংগ হৈ যিসকল বংগৰ দিশে যিসকল বাংলাদেশে প্ৰৱেশ কৰে সেইসকলে আকৌ অসমত প্ৰৱেশ কৰি অসমৰ সমস্যাও কিন্তু বৃদ্ধি কৰিছে গতিকে এই বিষয়সমূহত কেন্দ্ৰৰ নিশ্চয় সহায় লাগিব মই প্ৰথমেই গোটেই বিষয়টো লৈ অহাৰ পূৰ্বে AR ভূঞা ডাঙৰীয়া আপুনি যিহেতু এই বিষয়টোক লৈ বিশেষকৈ এই অনুপ্ৰৱেশকাৰীৰ বা বিশেষকৈ পুছবেকৰ এই পন্থাক লৈ বহু সময়ত মাত মাতিছে বা আদালতৰো কাষ চাপিছে মই যিমান দূৰ জানো আপোনাৰ পৰা জানিব বিচাৰিম এই গোটেই পুছবেক নীতিটো কিমান দূৰ সফল বা কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবে চাওক ইছ্যুটো খুবেই সেনচিটিভ ইছ্যু আপোনাৰ বিদেশীৰ যিটো বোজা আমি সহিবলগীয়া হৈছে গতিকে এই বিদেশীৰ বোজাটো আপোনাৰ এটা পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগিব বাই ফলোয়িং দি ডিউ প্ৰচিজিয়ৰ অফ ল এতিয়া এই ডিউ প্ৰচিজিয়ৰ অফ ল যদি আমি ফ'ল' কৰিব যাওঁ তেতিয়াহ'লে যিকেইখন আইন বৰ্তমান আপোনাৰ মানে ধৰক অসমত চলিছে বা ইণ্ডিয়াত চলিছে তাতে এনেকুৱা ধৰণৰ পুছ বেক বুলি কোনো ধৰণৰ আইন মানে বিধিসংগত আইন বৰ্তমানলৈকে নাই গতিকে সেইটো কাৰণে মানে পুছ বেক বস্তুটো কেনেকুৱা ধৰণৰ চাই লওক যেতিয়া আপুনি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে দেখিব যে 2জন বা 3জন ফৰেনাৰ্ছ আহি আছে আপোনাৰ মানে লাইভ তেওঁলোকে যেতিয়া তেওঁলোকে নিৰীক্ষণ কৰি থাকে তেতিয়া তেওঁলোকে দেখিব যে লাইভ আহি আছে আপোনাৰ ফৰেনাৰ কেইজন এট ডেট মোমেণ্ট তেওঁলোকৰ এটা পাৱাৰ আছে ইণ্টাৰচেপ্ট কৰি পেলাই তেওঁলোকে ক'ব পাৰে যে আপোনালোকে নিজৰ দেশলৈকে ঘূৰি যাওক নহ'লে আমাৰ হাতত অৰ্ডাৰ আছে শ্বুট এট ছাইট আমি কৰিব পাৰিম এট ডেট পইণ্ট অফ টাইম আপুনি পুছ বেক কৰিব পাৰে কিন্তু আমাৰ ইয়াতে যিটো বিদেশীৰ যিটো সমস্যা আপোনাৰ চাওক এই বিদেশীৰ সমস্যাটোৰ কাৰণে আপোনাৰ ফৰেনাৰ্ছ এক্ট আছে 1946 চিটিজেনশ্বিপ এক্ট আছে আৰু কনষ্টিটিউশ্যনখনটো আছেই গতিকে এই গোটেই প্ৰক্ৰিয়াৰ মাজেৰে যিহেতু ফৰেনাৰ্ছ ট্ৰিবিউনেল যিসকল আছে ফৰেনাৰ্ছ ট্ৰিবিউনেলক এটা পাৱাৰ দিয়া আছে যে বাই ফলোয়িং দি এজন মানুহক যদি ধৰক আজিৰ তাৰিখত যদি সন্দেহ জাগে যে এই মানুহজন ফৰেনাৰ হ'ব পাৰে তেতিয়া কি কৰিব আপোনাৰ যিটো বৰ্ডাৰ আপোনাৰ পুলিচ থাকে এভৰি পুলিচ ষ্টেচনতে আপুনি জানিব বৰ্ডাৰ পুলিচে ইনকুৱাৰী এটা কৰি পেলাই তেওঁলোকে থ্ৰু দি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অফ দি বৰ্ডাৰ তেওঁলোকে কি কৰে সেই কেছটো
আপোনাৰ মহামান্য যিসকল আপোনাৰ ট্ৰিবিউনেল থাকে তাতে ৰেফাৰ কৰি দিয়ে একৰ্ডিংলি ট্ৰিবিউনেলে এটা শুনানিৰ সুযোগ দিয়ে ছাছপেক্টেড যিজন প্ৰচিডি বা যিজন সন্দেহজনক নাগৰিক থাকে তেওঁক সেই প্ৰচিডিঙৰ জৰিয়তে যদি তেওঁ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়া তেওঁক আপোনাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ হিচাপে ডিক্লেয়াৰ কৰে এটা অপিনিয়ন দিয়ে আপোনাৰ মানে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ মেম্বাৰজনে ইট ইজ নট এ জাজমেণ্ট ইট ইজ জাষ্ট এন অপিনিয়ন আপোনাৰ ধৰি লওক এটা কোৱাচি জুডিচিয়েল প্ৰচেছ তো সেই অপিনিয়নটো পোৱাৰ পিছত যেতিয়া সেই অপিনিয়নটো মানে ইউনিয়ন হোম গভৰ্ণমেণ্ট বা আমাৰ ষ্টেটৰ যিটো হোম ডিপাৰ্টমেণ্টক ফৰৱাৰ্ড কৰি দিয়ে তেতিয়াৰ যিখিনি পৰ্যায় মানে তাৰ পিছৰ যিখিনি প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰখিনি আজিলৈকে আপোনাৰ ক'তো পেন ডাউন বা ষ্টেটিউট হোৱা নাই আমি বিশেষকৈ দেখিছোঁ যে আপোনাৰ যিসকল আপোনাৰ ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰে আফটাৰ 1971 23 মাৰ্চৰ পিছৰ মানুহখিনি তেওঁলোকক কি কৰে আপোনাৰ মানে ডিটেনশ্যন কেম্প বুলি আমি যিটো কওঁ মানে এক প্ৰকাৰৰ জেল আপোনাৰ সেই জেলতে ৰাখি থৈ দিয়ে তাৰ পিছৰ যিখিনি পৰ্যায় আপোনাৰ ৰিচেণ্টলি সেই পুছ বেক হোৱাৰ আগলৈকে আমি দেখা নাই যে তেনেকুৱা ধৰণৰ ডেটিনিউ বা আপোনাৰ ধৰি লওক তেনেকুৱা ধৰণৰ যিসকল মানুহ জেলত বন্দিত্ব জীৱন কটাই আছে তেওঁলোকক যে বাংলাদেশ গভৰ্ণমেণ্টে হওক বা আৰু আদাৰ নেইবাৰিং কাণ্ট্ৰি হওক তেওঁলোকক প্ৰপ'জেল দিছে যে আমি ইমানকেইজন আপোনালোকৰ ফৰেনাৰ্ছ মানুহ পাইছোঁ গতিকে আপোনালোকে এই মানুহকেইজনক চমজি ল'ব লাগে ভাৰতে চিনাক্ত কৰি তেওঁলোকক বাংলাদেশীয়ে হওক বা বিদেশী কৰাৰ পাছত ডিটেনশ্যন কেম্পত ৰখাৰ পাছত সেই দেশখনে গ্ৰহণ কৰিব নে নকৰে সেই দেশখনৰ ওপৰত সেই তাতে এটা বৃহৎ ডাঙৰ এটা ভেকুৱাম হৈ আছে মই কিয় কৈছোঁ আপোনাক কাৰণ আপুনি চাওক আজি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত যদি এটা ট্ৰিটি থাকিলে হয় যে মানে বাইলেটাৰেল ট্ৰিটি বুলিয়ে মই কওঁ যে আমি যদি আমাৰ ইয়াতে বাংলাদেশী নাগৰিক পাওঁ আপোনালোকে চমজি ল'ব লাগিব আৰু আমাৰো যদি ভাৰতীয় নাগৰিক তাতে আছে আমি চমজি ল'ম গতিকে এনেকুৱা ধৰণৰ ট্ৰিটিৰ যিহেতু অভাৱ সেই অভাৱৰ কাৰণে আজিলৈকে আপুনি চাওক মানে বিভিন্ন জেল বা ডিটেনশ্যন কেম্পত যিসকল ফৰেনাৰ্ছ বুলি অলৰেডি ডিক্লেয়াৰ হৈছে তেওঁলোকে কিন্তু বন্দিত্ব জীৱন কটাই আছে গতিকে এতিয়া ৰিচেণ্টলি আপুনি চাওক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা ইণ্টাৰভিউ আপোনাৰ ৰিচেণ্টলি আপোনাৰ হেৰিত দিছিলে মষ্ট প্ৰবেবলি ষ্টাৰ নিউজ নে ABP নিউজত ওলাইছিলে মানে নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত তাতে তেওঁ এটা কথা কৈছিলে মই শুনিছোঁ মানে সন্মান সহকাৰে মই ক'ব লাগিব তেওঁ কৈছিলে যে আমাৰ এতিয়ালৈকে বাংলাদেশৰ লগত কোনো ধৰণৰ ট্ৰিটি নাই আৰু সেইটোৰ ফলত আমি কি কৰোঁ আমি আন্ধাৰৰ সুযোগ লওঁ আন্ধাৰৰ সুযোগ লৈ পেলাই যিবোৰ ঠাইত আপোনাৰ ধৰক BDR নাথাকে তাতে লৈ গৈ পেলাই এই মানুহখিনিক আমি পুছ বেক কৰোঁ মানে চাওক 2-3টামান কেছত ময়ো জড়িত তাতে এনেকুৱা ধৰণৰ ইনচিডেণ্ট মই পাইছোঁ য'ত কৈছে নেকি ৰাতি লৈ গৈ পেলাই মানে যিটো জেগাত BDR বা তেনেকুৱা ধৰণৰ মানে সোপা ঢিলা আছে বাংলাদেশতো তেনেকুৱা আছে হয় তাতে লৈ গৈ পেলাই অন গান পইণ্ট কৈছে যে তোমালোকে যদি পাৰ হৈ নোযোৱা এই বৰ্ডাৰটো দেন উই উইল শ্বুট ইউ তেতিয়া ধৰক সেই প্ৰাণৰ ভয়ত বা সংশয়ত আপোনাৰ মানুহ গৈ পেলাই আপোনাৰ সেই যিটো ন' মেনছ লেণ্ড তাতে আপোনাৰ 24 ঘণ্টা 48 ঘণ্টালৈকে পৰি আছিলে কিন্তু তাৰ পিছত সেই মানুহখিনি ক'ত গ'ল আজিলৈকেতো তাৰ কোনো সংসূত্ৰ নাই ৱেডাৰ বাংলাদেশ গভৰ্ণমেণ্টে চমজি ল'লে আপোনালোকে জানিব মই আজি সেই টিচাৰজনৰ নাম ল'ব নোৱাৰোঁ সেই টিচাৰজন আপোনাৰ প্ৰায় তাতে আপোনাৰ সেই মানে জংঘলৰ নিচিনা জেগাটোত টিচাৰ তাৰপিছত আপোনাৰ মানে যিখিনি তাতে আৰু চিটিজেনছ তেওঁলোকে এটা টীম পঠিয়াই দিছিলে আপোনাৰ পুছ বেক কৰি পেলাই তাতে গোটেই ৰাতিটো পৰি আছিলে পৰি থকাৰ ফলত সেই মানুহখিনি আকৌ ঘূৰি আহিলে নে বাংলাদেশ গভৰ্ণমেণ্টে একচেপ্ট কৰিলে সেইটো কিন্তু আজিলৈকে আপোনাৰ মানে আমি কোনো সংসূত্ৰ নাপালোঁ গতিকে আপুনি চাওক এনেকুৱা পদ্ধতি দি আপুনি খন্তেক সময়ৰ কাৰণে আত্মসন্তুষ্টি ল'ব পাৰিব কিন্তু ইমান এটা লাৰ্জ স্কেল এটা ইছ্যু যে বাংলাদেশীৰ যে বোজাটো আমি সহি থাকিম আৰু যদি আপুনি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত এটা ট্ৰিটি কৰি পেলাই ছাকচেছফুলি ডিপৰ্ট নকৰে ডিপৰ্টেশ্যনটো হ'ল আমাৰ চাওক মহামান্য ন্যায়ালয়ৰ বিভিন্ন জাজমেণ্ট আছে মই সেইটোৱে যে এটা হ'ল পুছবেকৰ কথা এতিয়া কোৱা হৈছে আপুনি যেটো কৈছে আইনগতভাৱে এই শব্দটো নাই ডিপৰ্টটো আছে বা ডিপৰ্ট আছে প্ৰত্যাৱৰ্তনটো আছে কিন্তু এতিয়া চাওক সেই ডিপৰ্ট কৰিব যোৱাৰ লগে লগে আপুনি যিটো ডিপৰ্টেশ্যনৰ যিটো প্ৰচেছ বা যিটো এক্সাৰচাইজ ইট ইজ মানে হেণ্ডিং অভাৰ এটা ছাকচেছফুল ডিপৰ্টেশ্যন কেতিয়া হ'ব যেতিয়া আপুনি লৈ গৈ পেলাই এজন মানুহক চমজি দিলে যে এইটো আপোনাৰ দেশৰ নাগৰিক হয় আপুনি এওঁলোকক চমজি লওক তেতিয়া যদি সেইখন দেশে চমজি লয় দেন অনলি ইউ কেন চে যে এই ডিপৰ্টেশ্যন প্ৰক্ৰিয়াটো মানে ছাকচেছফুল হৈছে কিন্তু আজিলৈকে চাওক আমি আইনৰ ছাত্ৰ হিচাপে বা ন্যায়ালয়ত আমি যেতিয়া এই কেছসমূহ পাওঁ আজিলৈকে কিন্তু তেনেকুৱা ধৰণৰ ছাকচেছফুল ডিপৰ্টেশ্যন মোৰ দৃষ্টিগোচৰ হোৱা নাই সেইটো কাৰণে ইমিডিয়েটলি যদি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা আসাম গভৰ্ণমেণ্টে হওক
ইমিডিয়েটলি বাংলাদেশ গভৰ্ণমেণ্টক কম্পেল কৰিব লাগে যে আপোনালোকৰ ইমানখিনি নাগৰিক আমাৰ ইয়াতে ডিটেক্ট হৈছে, গতিকে এটা ট্ৰিটি লাগে আৰু আপোনালোকে সমজি ল'ব লাগিব। নহ'লে কি হ'ব চাওক, এই বুঢ়া মানুহজন আপুনি চাওক, এওঁ এজন মানুহ হয়। আমি যদি মানৱীয় দৃষ্টিৰে চাওঁ, মানৱীয় দৃষ্টিৰে সেই সময়ত কিন্তু সকলোৱে কৈছিলে যে এটা খুব দুখ লগা পৰিৱেশ। নহয় আপুনি চাওক, আমি এটা ইণ্টাৰনেশ্যনেলি ৰিনাউন কাণ্ট্ৰি আৰু আমি ইণ্টাৰনেশ্যনেলি আপোনাৰ হিউমেন ৰাইটছ আপোনাৰ বিভিন্ন চুক্তিত আমি ছিগনেটৰীও হয়। গতিকে এনেকুৱা ধৰণৰ গান পইণ্টত লৈ গৈ পেলাই যদি মানুহ এজনক আপোনাৰ ন' মেনছ লেণ্ডত ৰাখি পেলাই অত্যাচাৰ চলাওঁ, তেতিয়াহ'লে আমাৰ যিটো ফেম আছে অল অভাৰ দি ৱৰ্ল্ড, তাতেও কিছু পৰিমাণে মানে ডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেইটো কাৰণে বিদেশীৰ বোজা আমি কিয় সহিম? বিদেশীৰ বোজা সহাৰ কোনো প্ৰশ্ন নাই। গতিকে আজি আপোনাৰ ল'ৰা ছোৱালী, মোৰ ল'ৰা ছোৱালী অলৰেডি উই আৰ 2.3 কোটি প্ৰায় 20 লাখৰ নিচিনা পপুলেশ্যন আমাৰ ইয়াতে আছে। গতিকে আৰু বিদেশীৰ বোজা যদি আজি আমি সহিব লাগে, আমাৰ চাকৰি, আমাৰ মানে পলিচি, আমাৰ সুবিধাবিলাক তেওঁলোকে হস্তগত কৰিব। গতিকে সেইটো কাৰণে আইনমতে যদি গভৰ্ণমেণ্টে ইচ্ছা কৰে, আপুনি চাওক ইয়াৰ আগতে খালিদা জিয়া, শ্বেখ হাছিনা যিহেতু আপোনাৰ গভৰ্ণমেণ্টত আছিলে, ইণ্ডিয়াৰ লগত এটা খুব ধুনীয়া সম্পৰ্ক আছিলে। তেতিয়া যদি ইচ্ছা কৰিলে হয় যে পলিটিকেল ট্ৰিটি এখন বনাই পেলাই আপোনাৰ বাংলাদেশ গভৰ্ণমেণ্টক কম্পেল কৰিব পাৰিব লাগিছিলে যে আপোনালোকৰ মানুহখিনিক আপোনালোকে ইন একৰ্ডেঞ্চ উইথ ল সমজি লওক। গতিকে সেইটো কাৰণে এই পুছবেক ট্ৰিটিৰ যিটো পলিচি গভৰ্ণমেণ্টে লৈছে, এইটো আইনসংগত নহয়, বিধিসংগত নহয়। গতিকে এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন হ'ব মই নাভাবোঁ। কি পদক্ষেপ গ্ৰহণ কৰিছে? মই বিজেপিৰ মুখপাত্ৰ অচিন্ত্যপ্ৰাণ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আজি বিষয়টো হ'ল আচলতে দুজন জ্যেষ্ঠ গুৱাহাটী হাইকোৰ্টৰ এডভকেট থকাৰ সময়ত মই বৰ বিশেষ আইনৰ বিষয়বিলাক নকওঁ, কিন্তু তথাপিতো মই এইটো কথাই যে বিজেপি চৰকাৰৰ এটা অন্যতম ইছ্যু আছিলে যে অনুপ্ৰৱেশ ৰোধ কৰা বা বাংলাদেশীক খেদি পঠিওৱাৰ যিটো তেওঁলোকৰ নীতি আছিলে বা যি ধৰণৰ চুক্তিৰ কথা কৈছিলে তেওঁলোকে, আৰু এতিয়া এটা আমি বহুতেই কৈছে যে এটা মহেন্দ্ৰখন, কাৰণ কিয় কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত, আৰু এতিয়া বংগতো বিজেপি চৰকাৰ আহি গ'ল, ত্ৰিপুৰাত আছে। গতিকে এই সময়ত যদি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰে, নিশ্চয় এই সমস্যাটো হয়তো সমাধান হ'ব। ঠিক আছে, মই অকণমান আগৰ পৰা আহোঁ। বিষয়টো অকণমান আচলতে দাদাহঁতে জানে চাগে, আপুনি জানে ইমিগ্ৰেশ্যন এক্সপালচন এক্ট যিখন আছিলে, যিখন নতুনকৈ আপোনাৰ 2025 চনত অসমৰ কেবিনেটত এক্টিভ কৰা হ'ল। আগতে গোটেই আইনৰ 4খন বিশেষ ইভেন পাছপৰ্ট এক্টলৈকে ব্যৱহাৰ কৰা হয়, যেতিয়া ফৰেনাৰ্ছক আমি বাহিৰ কৰিব লগা হয়। কিন্তু এতিয়া যিটো কথা কৈ আছে আইনমতে আইনসংগত নহয়, সেই বিষয়টো আইনৰ ছাত্ৰ হিচাপে তেখেতে মোতকৈ খুব ভালকৈ জানিব। কিন্তু এটা বস্তু আমাৰ প্ৰয়োজন আছিল, সেই যিসকল বাংলাদেশীয়ে আজি আপুনি মমতা বেনাৰ্জীৰ শাসন চলি থকা সময়ত বেংগলত যি ধৰণে দৌৰাত্য হৈছিল, আজি কিন্তু সেই পুছবেক পলিচিৰ জৰিয়তে অসমত হওক, ৱেষ্ট বেংগলত কিন্তু আজি বাংলাদেশীসকলে অকণমান হ'লেও ভয় খাইছে যে তাত আহিব ভবাসকল বা তাত থকাসকল। এতিয়া আপুনি এটা বস্তু দেখা পাইছিল চাগে, বিজেপিৰ যিদিনা নিৰ্বাচন বিজয়ী হৈছে বেংগলত, সেইদিনা বহু মানুহ আপোনাৰ সেই ৰাস্তাৰে আপোনালোকৰ বোধহয় নিউজ চেনেলটো হয়তো ওলাইছিলে, বহু জেগাত ওলাইছে এনেকৈ দীঘলীয়া শাৰী। তো সেই বস্তুটো পুছবেক পলিচিটো আইনসংগত কিমান হয় নহয় বেলেগ কথা। আপুনি যিটো কথা ক'লে, এই পৰিৱেশটো কিন্তু আমি 2014 চনৰ পাছতো দেখিছিলোঁ। হয় হয় হয়, মই আহিম গোটেই বিষয়টোলৈ আহিম, মই অকণমান আগৰ পৰা কৰিছোঁ। চ' ইয়াত এটা আমাৰ সুযোগ হয়তো আপোনাৰ ডেফিনেটলি আছিল, যেতিয়া আপোনাৰ বাংলাদেশত এই যিটো জেনজি আন্দোলনৰ আগত আমাৰ চৰকাৰ আছিল, ডেফিনেটলি আছিল। তাৰ আগত আহিছিল 1971ত, যিহেতু আমি বাংলাদেশ স্বাধীনতাৰ সময়ত মুখ্য ভূমিকা ভাৰত চৰকাৰে লৈছিল। সেই সময়ত এই বিষয়টো কিন্তু ইন্দিৰা গান্ধী ক'ৰবাত বৃহৎভাৱে বিফল হৈছে। এই চুক্তিখন কিন্তু তেতিয়া দ্বিপাক্ষিক চুক্তিখনক খুব সুন্দৰকৈ কৰিব পাৰিলে, কাৰণ বাংলাদেশ সমস্যাটো আজিৰ সমস্যা নহয়, 1947ৰ পিছত বা তেতিয়া আপোনাৰ বাংলাদেশ বুলি কোৱা নাছিলে, পাকিস্তান আছিলে, কিন্তু সেই সময়ৰ এটা সমস্যা আছিল। 97-1ৰ সময়ত যেতিয়া বাংলাদেশ স্বাধীন হৈছিল, এই ধৰণৰ চুক্তি এখন অতি তাৎক্ষণিকভাৱে কৰাই ল'ব পাৰিলেহেঁতেন। সেই বিষয়টো কিন্তু জৰুৰী আছিল, সেইখিনি বিফল হৈছে। দ্বিতীয় কথাটো হ'ল, যেতিয়া আমাৰ বাংলাদেশৰ যেতিয়া মাটিৰ সমস্যাটো সমাধান কৰিবলৈ গৈছিলে, তেতিয়া আপোনাৰ এই গোটেই সমস্যাবিলাক ঠিক কৰি অহাৰ সময়তে কিন্তু এটা কথা আমি মন কৰিব লাগে যে তাৰপিছতে যিটো আপোনাৰ আন্দোলন হৈছে, সেই আন্দোলনৰ জৰিয়তে কিন্তু চৰকাৰ পতন হ'ল তাতে। তাৰপিছত এটা পৰিস্থিতি বাংলাদেশ আৰু ভাৰতৰ মাজত এটা বেলেগ ধৰণৰ হ'ল। আজিৰ দিনত মানে আপোনাৰ যিখন চৰকাৰ বাংলাদেশত আছে, তাত দ্বিপাক্ষিক চুক্তিৰ কাৰণে ভাৰত চৰকাৰে ডেফিনেটলি চেষ্টা নকৰা নহয়, বা এই ধৰণৰ কাম কাজ চলি আছে। ভিতৰুৱাভাৱে মই কেনেধৰণে হৈছে সেই বিষয়টো ক'ব নোৱাৰিম, কিন্তু সেই সময়ত কিন্তু আমাৰ যিটো লেণ্ড ডিছপিউট আছিলে, সেই লেণ্ড ডিছপিউটবিলাক কিন্তু সমাধান কৰা হৈছিল। এতিয়া তাৰ ওপৰত এটা বিষয় কিন্তু আমি এটা কথা একদম নিশ্চিতভাৱে আমি যাব লাগিব। অৰূপজ্যোতি শইকীয়া ডাঙৰীয়াৰ দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম বুলি যিখন হিষ্ট্ৰী বুক আছে, তাত এই বিষয়টো উল্লেখ আছিল। আমাৰ এই যিটো সমস্যা, স্বাধীনতাৰ পিছত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই সময়ৰ মুখ্যমন্ত্ৰীজনে যেতিয়া আপোনাৰ লোৱাৰ আছামত 1 লাখতকৈ অধিক মানুহ
যেতিয়া আপোনাৰ এই একখনৰ জৰিয়তে যিখন ইমিগ্ৰেশ্যন এক্সপালচন এক্ট সেই একখনৰ জৰিয়তে খেদিবলৈ লৈছিল সেই সময়ত কিন্তু লিয়াকত নেহেৰু পেকৰ কাৰণে কিন্তু তেওঁ এখন চিঠি লিখিছিল 10 এপ্ৰিল 1950 নেহেৰু ডাঙৰীয়াই যিখন চিঠিত আমাৰ মুখ্যমন্ত্ৰীজনক সেই ব্যৱস্থাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হৈছিল সেই ধৰ সময়ৰ ইছ্যু এটা আজি একদিনীয়া ইছ্যু নহয় ইছ্যুটো দীঘলীয়া সমস্যা সেই ইছ্যুটো তেতিয়াৰ পৰাই হৈছে কিন্তু তেতিয়াই হয়তো সেই সমস্যাটো বহুভাৱে যদি সেই 1 লাখতকৈ অধিক আপোনাৰ লোৱাৰ আছামৰ মানুহ যিসকলে টোপোলা টোপলি বান্ধিছিলে গুচি গ'লহেঁতেন যদি নেহেৰু ডাঙৰীয়া চিঠিখন নিলিখিলেহেঁতেন আৰু অসমৰ মুখ্যমন্ত্ৰীজন বাধ্য নহ'লেহেঁতেন আৰু সেই বিষয়টো আচলতে অৰূপজ্যোতি শইকীয়াৰ সেই হিষ্ট্ৰী বুকখনত খুব ডিটেইলছকৈ লিখা আছে মই কিতাপখন পঢ়িছোঁ ত' সেইকাৰণে সেই সমস্যাটো দীঘলীয়া সমস্যা আদি দিনত ধৰি পেলাই একেদিনীয়া সমাধান কৰিব নোৱাৰে কিন্তু ডেফিনেটলি কথা সেইটো আমাৰ এটা ইছ্যু আছিল আৰু সেই ইছ্যুৰ ওপৰত কাম কৰিব যাওঁতে আপোনাৰ এটা কথা নিশ্চিত হ'ব লাগে যে আমি লেণ্ড ডিছপিউটবিলাক শেষ কৰিছোঁ আমাৰ অলৰেডি আপোনাৰ অতুল বৰা ডাঙৰীয়া আমাৰ বৰ্ডাৰ ফেঞ্চিঙৰ তেখেতে দিয়া ডাটা মতে এইটো অফিচিয়েল ডাটা বিধানসভাত দিয়া ডাটা প্ৰশ্নৰ 4.75 নে 65 কিলোমিটাৰ মাত্ৰ বাকী আছে আৰু আপুনিও জানে ময়ো জানো নদীৰ সমস্যা তাত আপোনাৰ বিভিন্ন সৰু সুৰা লেণ্ড ডিছপিউট ক'ৰবাত অকণমান আছে সেইবিলাকৰ কাৰণে বৰ্ডাৰ ফেঞ্চিংটো সম্পূৰ্ণ কৰিব পৰা নাই শেষ কিন্তু অলৰেডি 97 বা 98% বা 99% অলৰেডি কমপ্লিট হৈছে দিছ ইজ এ অফিচিয়েল ষ্টেটমেণ্ট অফ অতুল বৰা এজ এ বৰ্ডাৰ অসমৰ বিধানসভাত দিয়া ডাটা এতিয়া কথাটো হ'ল যে আমাৰ আজিৰ দিনত এই যিখন ইমিগ্ৰেশ্যন এক্সপালচন এক্টিভ কৰিলে কেবিনেটে তাৰ জৰিয়তে কি হ'ল আইনৰ বিষয় ছাত্ৰ হিচাপে আপুনি খুব সুন্দৰকৈ জানে যে DC বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ডাইৰেক্টলি পাৱাৰ এটা দিব তো ডেফিনেটলি তাৎক্ষণিকভাৱে আগৰ দিনত কি হৈছিল এজন নাগৰিকক বিদেশী মানে ডিক্লেয়াৰ কৰিবলৈকে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন আছিল যিটো দীঘলীয়া সময়ৰ জেগাত এই একখনৰ জৰিয়তে কিন্তু এটা তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'ব পৰা হ'ল এটলিষ্ট আমি এটা বস্তু আছে দ্বিপাক্ষিক চুক্তিখন নথকাৰ কাৰণে হয়তো আমাৰ পুচবেকৰ দৰে ব্যৱস্থা ল'ব লগা হৈছে কিন্তু এটা বস্তু দিছ ইজ এ মেছেজ টু ডেট দ'জ পিপল যে তোমালোকে কিন্তু ইয়াত সুৰক্ষিত নহয় সেই সুৰক্ষিত নহয় তোমালোক যদি ইচ্ছা কৰি যাব পাৰা আৰু কোনোবা যদি আহিব বিচাৰিছা নাহিবা কাৰণ আমাৰ ইয়াত এতিয়া চৰকাৰ সলনি হৈছে এতিয়া কোনো বাংলাদেশী সুৰক্ষা দিয়া চৰকাৰ ইয়াত নাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে ডেফিনেটলি আমি আপোনালোকৰ পক্ষত নাই নিশ্চয় মই আকৌ আহিম সেই মেছেজটো ঠিকেই গৈছে বাৰু কিন্তু বাস্তৱত এই পৰিসংখ্যাও লাগিব বা এই যি বাংলাদেশী বা অনুপ্ৰৱেশকাৰী আছে এই অনুপ্ৰৱেশকাৰী সংখ্যা ৰোধ কৰিব লাগিব আকৌ যদি প্ৰৱেশ কৰিব নোৱাৰে সীমান্তৰে সেই বিষয়সমূহৰ ওপৰতো একেবাৰে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন নিশ্চয় আছে বৃত্তান্তত আমি আজি আলোচনা কৰিছোঁ পুচবেক নীতি আৰু সমান্তৰালভাৱে অনুপ্ৰৱেশৰ এই সমস্যা যিহেতু ইতিমধ্যে আমি আৰম্ভণিতে সেই কথা আলোচনা কৰিলোঁ যে এটা দীৰ্ঘদিনীয়া সমস্যা অসমৰ বাবে বা ভাৰতৰ বাবে বিশেষকৈ উত্তৰ পূব ভাৰত অধিক ক্ষতিগ্ৰস্ত হৈছে অনুপ্ৰৱেশৰ সমস্যাৰ পৰা আৰু এই অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বাবে যোৱা সময়ছোৱাতো বহু প্ৰচেষ্টা হাতত লোৱা হৈছে কিন্তু এই গোটেই প্ৰচেষ্টাক লৈ কিমান চিৰিয়াছ আমি বা চৰকাৰ কিমান চিৰিয়াছ সেই বিষয়টোহে আলোচনাৰ বিষয় আৰু সমান্তৰালভাৱে দুই দেশৰ মাজত বাংলাদেশ ভাৰতৰ মাজত চুক্তিৰ কথা বা ট্ৰিটিৰ কথাও আহিছে যদিহে তেনেধৰণৰ চুক্তি হয় ট্ৰিটি হয় তেতিয়া নিশ্চয় এই সমস্যাটো অধিক ভালদৰে সমাধান কৰিব পৰা যাব দুই দেশৰ বাবে সেয়া সুবিধাজনক হ'ব আৰু অধিক উপকৃত হ'ব উত্তৰ পূৰ্বাঞ্চল আমি কিছু কথা আলোচনা কৰিছোঁ আৰু এই গোটেই ঘটনাৰ প্ৰসংগ আহিছে যোৱা দুটা দিন পূৰ্বে যিটো ঘটনাৰ কথা মই ইতিমধ্যে ক'লোঁ ভাৰত বাংলা সীমান্তত এজন ব্যক্তিক যিধৰণে এবাৰ বাংলাদেশলৈ খেদি পঠিওৱা হয় বাংলাদেশৰ পৰা আকৌ ভাৰতলৈ বহু সময় ধৰি 20 ঘণ্টাৰ এক শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তৰ অৱশেষত বাংলাদেশে গ্ৰহণ কৰে সেই লোকজনক এনেধৰণে কিন্তু বিভিন্ন প্ৰান্তৰে সীমান্তৰ বিভিন্ন প্ৰান্তৰে ভাৰতত প্ৰৱেশ কৰি আহিছে আৰু সমান্তৰালভাৱে পুচবেকৰ এই প্ৰক্ৰিয়াও অব্যাহত আছে কিন্তু তাৰ পাছত কি হয় সেয়া কোনেও নাজানে স্পষ্ট নহয় মই পুনৰ ষ্টুডিঅ'ৰ মাজলৈ আহিছোঁ এইবাৰ দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে মই ইতিমধ্যে জনাইছোঁ তেওঁ যিহেতু সামৰিক বাহিনীৰ সৈতেও আপুনি দীৰ্ঘদিন ধৰি জড়িত জ্যেষ্ঠ বিষয়া আছিলে আপুনি আৰু বৰ্তমান অধিবক্তা হিচাপেও আছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম কিমান দূৰ গ্ৰহণযোগ্য আৰু এই চুক্তি হোৱাটো কিমান প্ৰয়োজনীয় বা কি পৰ্যায়ত আছে আচলতে প্ৰক্ৰিয়াটো এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আৰু বিশেষকৈ আমি অসম আন্দোলনৰ পিছৰ সময়ছোৱা যদি চাওঁ 1980ৰ পৰা প্ৰায় 45 বছৰতকৈও বেছি হ'ল কিন্তু একো সমাধান ওলোৱা নাই 12টা লোকসভা ইলেকশ্যন 10টা অসম এছেম্বলিৰ ইলেকশ্যন হৈ গ'ল আৰু মোৰ লাগিছে হয়তো আৰু 2-4টা আৰু ইলেকশ্যন চলিব কিন্তু মই এইবাৰ আশাবাদী তাৰ কাৰণ 3টা আছে প্ৰথম কাৰণ হ'ল যে প্ৰথমবাৰৰ কাৰণে আমি এইটো দেখিছোঁ যে কেন্দ্ৰত বিজেপি অৰ্থাৎ NDA চৰকাৰ আছে পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছে অসমতো আছে আৰু ত্ৰিপুৰাতো আছে
আৰু মেঘালয় যদি চাই সেইটো NDA এলায়েন্সত আছে হয় গতিকে এইবাৰ কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যত বাংলাদেশৰ লগত যাৰ সীমান্ত আছে একে চৰকাৰ আছে একে পাৰ্টি একে দল একে গতিকে সেইকাৰণে মই আশাবাদী কাৰণ আগতে আমি দেখিছোঁ যে বিশেষকৈ পশ্চিম বংগৰ ফালে সোমাই আৰু পশ্চিম বংগৰ পৰা বিভিন্ন ৰাজ্যত যায় আৰু বিশেষকৈ অসমলৈ আহে গতিকে সেই ফালৰ পৰা যদি এতিয়া আমি চাওঁ তেতিয়াহ'লে একে চৰকাৰ আছে গতিকে মই সেইকাৰণে ভাবোঁ যে এইবাৰ কিন্তু এটা ষ্টেপ লোৱা যাব আৰু লগতে প্ৰশ্ন এটা আপোনাৰ উঠিছিল যে পশ্চিমবংগত যে এই পুশবেক বা ষ্টপ কৰাৰ এটা পলিচি কৰিছে শুভেন্দু অধিকাৰী ডাঙৰীয়াই সেইকাৰণে তাত ইমান ষ্ট্ৰিক্ট হোৱাৰ কাৰণে অসমত অলপ কম হ'ব নেকি মই ভাবোঁ যে চাবলৈ হ'লে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ সেইটো পশ্চিমবংগতো আছে একেই অসমতো আছে ত্ৰিপুৰাতো আছে আৰু বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চটো হ'ল হোম মিনিষ্ট্ৰীৰ তলত অৰ্থাৎ অমিত শ্বাহ ডাঙৰীয়াৰ তলত গতিকে মই ভাবোঁ যে BSFৰ যোনটো পলিচি হ'ব সেইটো একেই হ'ব প্ৰত্যেক প্ৰান্ত বা প্ৰত্যেক ৰাজ্যত এতিয়া মই দ্বিতীয় কথালৈ আহি যাওঁ আশাবাদী দ্বিতীয় কাৰণটো এইটো হ'ল যে এতিয়া আমি দেখিছোঁ যে যোৱা কেইদিনমানৰ পৰা আমাৰ যোনটো ফেন্সিং সেই ফেন্সিঙত কিন্তু কাম আকৌ আৰম্ভ হৈছে বিশেষকৈ যোৱা কেইবাবছৰ আমি দেখিছিলোঁ যে ফেন্সিঙৰ কামখিনি ফেন্সিং কিছু ক্ষেত্ৰত বেয়া হৈ গৈছিল পুৰণি হৈ গৈছিল আৰু কামো চলি থকা নাছিল গতিকে সেইটো এটা দ্বিতীয় কাৰণ আৰু ফেন্সিং এইকাৰণে দৰকাৰী কাৰণ মই এইটো ক'ব খুজিছোঁ যে বাংলাদেশৰ দুখন ৰাষ্ট্ৰৰ লগত সীমান্ত আছে প্ৰথম হ'ল ভাৰতৰ লগত প্ৰায় 4096 কিলোমিটাৰ ভাৰতৰ লগত আৰু দ্বিতীয়খন ৰাষ্ট্ৰ হ'ল ম্যানমাৰ আৰু ম্যানমাৰত আপুনি যদি চাই মাত্ৰ 271 কিলোমিটাৰ মাত্ৰ 271 খুব কম আপুনি তেনেকৈ চাবলৈ হ'লে অসমৰ লগতে 263 কিলোমিটাৰ বৰ্ডাৰ আছে কিন্তু অসমৰ সমস্যাটো অলপ পৃথক আৰু পৃথক এইকাৰণে আমি যদি এই অসমৰ 263 কিলোমিটাৰ চাওঁ তেতিয়াহ'লে আমি দেখিম যে 144 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ কিন্তু আমাৰ 119 কিলোমিটাৰত নদী আছে গতিকে ৰিভাৰ যোনখিনিত থাকে নদী আছে তাত কিন্তু বেৰা দিয়া বা বেৰ দিয়া একো আমি সম্ভৱ নহয় গতিকে এতিয়া সমস্যা আছে কিন্তু সমস্যা থাকিলেই নহ'ব সমাধানো লাগিব আজিৰ দিনত আমি দেখিছোঁ যে ড্ৰোন ব্যৱহাৰ কৰিব পাৰি আৰু বিভিন্ন প্ৰকাৰৰ অত্যাধুনিক এতিয়া সামগ্ৰী আছে য'ত ডিটেকশ্যন কৰিব পাৰি থাৰ্মেল ইমেজিং আছে গতিকে মই ভাবোঁ সেই প্ৰযুক্তিৰে আমি ডিটেকশ্যন কৰিব পাৰিম এতিয়া মই আহোঁ তৃতীয় কাৰণটো কাৰণ মই আশাবাদী কিয় আশাবাদী এই কাৰণে যে এতিয়া এটা পৰিৱেশ সৃষ্টি হৈছে পৰিৱেশ এইটো সৃষ্টি হৈছে কাৰণ সকলো টিভি চেনেল ইণ্ডিয়া ভাৰততে হওক বা বাংলাদেশত হওক আমি দেখিছোঁ যে এই দুদিন আগতে যি আমি দেখিলোঁ দৃশ্য সেইটো সকলো সমান্তৰালভাৱে সকলো পক্ষত বা সকলোৱে দেখিছে গতিকে মানুহৰ মাজতো বিশেষকৈ বাংলাদেশৰ সিফালেও এটা সজাগতা আহিছে যে ভাৰতত চৰকাৰ বদলিছে আৰু হয়তো গ'লে আমি বিপদত পৰিম গতিকে এটেম্প্ট যোনটো কয় সেইটো অলপ কমিব মানে সহজ যে হৈ থকা নাই সেই মেছেজটো ভালদৰে সেইটো বুজিছে আৰু লগতে আৰু এটা কথা কাৰণ মই বৰ্ডাৰ দেখিছোঁ বৰ্ডাৰ আপুনি যদি চাই বাংলাদেশৰ ফালৰ পৰা চালে আপুনি দেখিব গাঁওখন একদম ফেন্সিঙৰ লগত লাগি আছে কিন্তু ভাৰতৰ ফালে আপুনি দেখিব ফেন্সিঙৰ পৰা অলপ দূৰত্বত BSF আছে BSF তাৰ পিছত অলপ জাগা হেৰিৰ পিছত তাৰপিছত গাঁওবোৰ আৰম্ভ হয় এতিয়া যোনটো BGB বুলি কয় যোনটো বাংলাদেশৰ গাৰ্ড বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ বাংলাদেশে কি কৰে সিহঁতে সহায় লয় গাঁওবাসীৰ বোৰৰ আৰু আপুনি টেলিভিশ্যনত দেখুওৱা দৃশ্যই দেখাইছে যে শিলবৰ্ষণ হৈছে মানুহে ক'ৰবাত পাথৰ মাৰিছে হয় যাতে
BSFৰ ওপৰত তেনেকৈ আহিলে এটা ভাবুকিও আহি যায় আৰু কিবা কাৰণত যদি তেতিয়া গুলী চালনা হয় তেতিয়াহ'লে কিন্তু পৰিস্থিতি বেয়া হৈ যায় মোৰ মনত পৰিছে 2011 চনত যেতিয়া BSF জৱান এজনক বাংলাদেশত গাঁৱৰ মানুহে বাঁহ এডালত লৈ পেলাই তেওঁৰ শটো লৈ গৈছিল গতিকে সেই দৃশ্যটো গতিকে সেইকাৰণে আমি সাৱধান হ'ব লাগিব মই লগতে আৰু দুটা কথা ক'ব খুজিছোঁ আমি যদি বিচাৰোঁ যে এইটোৰ সমাধান এটা লাগে প্ৰথম কথাটো এইটো চাব লাগিব যে 1951 চনত ইণ্টাৰনেশ্যনেল ৰিফিউজি কনভেনশ্যন চুক্তি এখন আছিল সেই চুক্তিখন কিন্তু ভাৰতে স্বাক্ষৰ কৰা নাই সহি কৰা নাই তাৰ মানে বাহিৰৰ পৰা বিদেশৰ পৰা যদি ভ্যালিড ভিসা বা পাছপোৰ্ট নাহাকৈ কোনোবা আহে তেতিয়াহ'লে সিহঁতৰ ইলিগেল যোনটো এন্ট্ৰি হ'ব সেইটো গভৰ্ণ হ'ব ইণ্ডিয়ান লজ মতে নহ'লে কি হয় ৰেফিউজি ষ্টেটাছটো পাই যায় গতিকে ৰেফিউজি ষ্টেটাছটো এতিয়া নাপাব গতিকে ভাৰতীয় সংবিধান বা ভাৰতীয় ন্যায়পালিকাই যি লজ বা পাৰ্লিমেণ্টে যি ল বনাব সেইমতে হ'ব এইটো প্ৰথম কথা দ্বিতীয় কথা যে ভাৰতবৰ্ষৰ যদি আমি চাওঁ বিদেশী চিনাক্তকৰণ আৰু যদি আমি বিতাৰণৰ কথা কওঁ বিশেষকৈ বিতাৰণ তেতিয়া ফৰেনাৰ্ছ এক্ট 1946 কিন্তু ইয়াৰ লগত যদি আমি চাওঁ অসমৰ কাৰণে সেকশন 6A অফ চিটিজেনশ্বিপ এক্ট 1955 তাত সেইটো সংশোধন কৰি আমাৰ কাৰণে 1971 কৰি দিছে গতিকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত এটা ভিন্ন হেৰি 1951 আমাৰ হ'ল 1971 এইটো গতিকে এতিয়া আৰু এখন আহে আইন সেইখন দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 এইখনত দিয়া আছিল আৰু চাওক সমস্যাটো মই সেইকাৰণে কৈছোঁ যে কিমান পুৰণি 1950 চনতে এখন এনেকুৱা আইন এখন হৈছিল আৰু বিশেষকৈ এক্সপালশ্যন ফ্ৰম আছাম বুলি লিখা আছে তাত এইটো কৰিছিল যে অসমৰ পৰা আৰু ভাৰতৰ পৰা যদি আমি বিতৰণ কৰিব লাগে এই এক্টখন আমি ব্যৱহাৰ কৰিব পাৰিম এইটো আৰু এইটো বিশেষকৈ অসমৰ কাৰণে আছিল এইটো আৰু এতিয়া আমি দেখিছোঁ সমান্তৰালভাৱে যে অসম চৰকাৰে এই চুক্তিখন ব্যৱহাৰ কৰিব চেষ্টা কৰি আছে ঠিক আছে মই আহিম আকৌ আপোনাৰ ওচৰলৈ মই এবাৰ গণেশ বৰ্মনৰ ওচৰলৈ আহিছোঁ এটা কথা কোৱা হৈছে যে দীৰ্ঘদিনীয়া সমস্যা সেইটো সকলোৱে বুজি আহিছোঁ আৰু পূৰ্বে কংগ্ৰেছ চৰকাৰৰ সময়ত এই বিষয়টোক লৈও চেষ্টা চলিছিল আৰু বিভিন্নজনে বৰ্তমান অভিযোগ কৰিছিল সেই সময়ত আৰু অধিক কঠোৰ হ'লে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'লেহেঁতেন আজি এনে এক পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন প্ৰক্ৰিয়াসমূহ সেই সময়ত একাংশই কৈছে বা বিশেষকৈ শাসকীয় দলৰ পৰা কোৱা হৈছে যে প্ৰক্ৰিয়াসমূহ ভালদৰে আৰম্ভ হোৱা নাছিল বা এই যি আইনৰ কথা কোৱা আছিল আইন ইমপ্লিমেণ্ট কৰা হোৱা নাছিল নেকি আৰু এতিয়া আপুনি কি ভাবে যে আগতে বাৰু হোৱা নাছিল এতিয়া কি ধৰণে কৰা হৈছে চাওক আমাৰ মাননীয় তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে মই অকণমান আগৰ পৰা কৈ আছোঁ 2005 চনত 14,916 গৰাকী বিতৰণ কৰা হৈছিলে 2006 চনত 13,692 গৰাকী কৰা হৈছিলে 2007 চনত 12,135 গৰাকী 2008 চনত 12,625 গৰাকী 2009 চনত 10,602 গৰাকী 2010 চনত 6,290 গৰাকী 2011ত 6,761 গৰাকী 2012ত 6,537 গৰাকী আৰু 2013ত আছিলে 5,234 গৰাকী তাৰ মানে আপোনাৰ যদি বিজেপি চৰকাৰ যেতিয়া আহিলে আমাৰ 16 মে'তটো গোটেই টালি টপলি বন্ধ ভাৰতবৰ্ষৰ পৰা বিদেশী নাইকিয়াই হ'ল মাননীয় প্ৰধানমন্ত্ৰীৰ যিটো বক্তব্য আছিল সেই তুলনাত যেতিয়া বিজেপি চৰকাৰ কেন্দ্ৰত আহিলে তেতিয়া আপুনি 2014 চনত মাত্ৰ 979 গৰাকী 2014 চনত আৰম্ভণি 2015 চনত 477 গৰাকী 2016 চনত 308 গৰাকী 2017ত 51 গৰাকী কমি আহিছে অনুক্ৰমে কমি আহিছে
2018-ত 445 গৰাকী 2019 চনত 299 এই ধৰণৰ যি কমি আহিলে তেখেতসকলৰ আজিলৈকে যিমানখিনি বিতৰণ কৰিলে বাংলাদেশ তেখেতসকলে আমাৰ 2005 চনৰ এটা বছৰৰো তেখেতসকলক কৰিব পৰা নাই কিন্তু আজি তেখেতসকলৰ কেন্দ্ৰত তেখেতসকলৰ চৰকাৰ ৰাজ্যত তেখেতসকলৰ চৰকাৰ তেখেতসকলে বাংলাদেশী মানে কংগ্ৰেছৰ যিখিনি বিতৰণ হৈছিল সেইখিনি একেবাৰে বিদেশী চিনাক্ত হোৱাৰ পাছত বিতৰণ হোৱাৰ সেইখিনি চিনাক্ত হোৱাৰ পিছত বিতৰণ কৰা হৈছিল তো আজিৰ যিটো প্ৰচেছ একদম ল' প্ৰচেছ মানে একদম থিম হৈ গৈছে মানে লাহে মানে ইয়াত আৰু ক'ব নোৱাৰি যে বাংলাদেশী ইছ্যুটো জীয়াই ৰখাৰ পাছত পুছবেক কৰা হ'ব এই পুছবেকটো চাওক পুছবেকটো এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে ৰাতিৰ আন্ধাৰত পঠাই দিয়া কাম এটা তেখেতৰ নিজৰ বক্তব্য এইটোতো আপোনাৰ মোৰ বক্তব্য নহয় তেখেতে যিহেতু হোমটো তেখেতৰ হাততে আছে গোটেই ছিষ্টেমটো তেখেতৰ হাতত তেখেতে নিজেই বক্তব্য দিছে যে ৰাতিৰ আন্ধাৰত তেখেতে মানুহ পঠায় সেইটোতো হ'ব নোৱাৰে এখন দেশৰ পৰা আন এখন দেশত যেতিয়া মানুহ প্ৰত্যাৱৰ্তন কৰিব বিতৰণ কৰিব এটা ছিষ্টেমত যাব লাগিব চুক্তি হ'ব লাগিব সেই চুক্তিৰ আধাৰত তেখেতসকলক পঠাব লাগিব চিনাক্ত হ'ব লাগিব এইখন চৰকাৰে চিনাক্ত কৰিব বাদ দিছে খালি বাংলাদেশী ইছ্যুটো নিৰ্বাচনৰ আগমুহূৰ্তত যিটো কৈ থাকে আজি বংগত তেখেতসকলৰ চৰকাৰ অসমত তেখেতসকলৰ চৰকাৰ হ'ল কিন্তু যি ধৰণৰ তেখেতসকলে কাম কৰিব লাগিছিলে আজি বাংলাদেশী যি ধৰণে চিনাক্ত কৰিব লাগিছিল কোনে মানা কৰিছে কংগ্ৰেছেতো মানা কৰা নাই চিনাক্ত কৰাৰ কাৰণে বিতৰণ কৰাৰ কাৰণেতো কংগ্ৰেছে মানা কৰা নাই অসমৰ ৰাইজে কিবা এটা বেয়া পাই কংগ্ৰেছ দলক আমাক আঁতৰাই ৰাখিছে চৰকাৰৰ পৰা তেখেতসকলক ভাল পাইছে তেখেতসকলে কাম কৰিব লাগে আজি তেখেতসকলে কাম নকৰি খালি বাংলাদেশী মিয়া এইবিলাক মানে হিন্দু মুছলমান এইবিলাক কৰি নিৰ্বাচন কেইটা পাৰ হৈ আছে আজি অসমৰ জনসাধাৰণে ভুক্তভোগী আজি বৰ্ডাৰত যিবিলাক আমাৰ অসমীয়া ভাই বন্ধু BSF আছে তেখেতসকল ভুক্তভোগী আজি BDRত যিবিলাক তেখেতসকলৰ লগত বাংলাদেশে তেখেতসকলৰ সেই যিটো বৰ্ডাৰ সিকিউৰিটিত আছে বাংলাদেশৰ তেখেতসকলৰ মিলি ভগত সেইকাৰণে এজন বাংলাদেশে সেইপিনৰ পৰা আহিব পাৰিছে কিন্তু আমাৰ এইপিনৰ পৰা সেইপিনে যোৱাৰ আগতে কিন্তু সিহঁতে এটাক কৰি লয় যিটো এটাক চিষ্টেম আছে যিটো মানে বৰ্ডাৰটো বহুত জেগাতো এতিয়া ওপেন আছে বৰ্ডাৰ আপুনি যদি মেঘালয় হৈ যায় আপনি মেঘালয় সোনাপুৰ যিখিনি জায়গা আছে সোনাপুৰৰ পৰা আপনি ওপেনলি দেখা পাব তাত কোনো বৰ্ডাৰ নাই আপনি তাতে মেঘালয়ৰ ওপৰৰ ৰাস্তাত ডকাইত হৈ তলত নামি যায় আমি গাড়ীৰ লাইনৰ মানুহ আমি জানো এইবিলাক আমাৰ গাড়ী বহু গাড়ী তাত ডকাইত হয় সেইখিনি জেগাত আপনি ৰাতি আপনি তাতে এখন গাড়ীয়ে টোপনি মাৰিব নোৱাৰে ডকাইতৰ ওপৰত মেঘালয়ৰ যিখিনি সোনাপুৰ আপোনাৰ এইটো আপোনাৰ কি বুলি কয় এইখিনি মালিদৰ বুলি যিখিনি জায়গা আছে ডাইৰেক্ট বাংলাদেশ দেখা পায় নামি গ'লেই বাংলাদেশ তো এনেকুৱা ধৰণৰ কাম কাজ চলি আছে ভাৰত চৰকাৰে এইটোত ইনিচিয়েটিভ এটা ল'ব লাগিছিল সেইটোৱে কথা যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে শাসনভাৰ লৈছিলে সেই ধৰণে কিন্তু কামখিনি হোৱা নাই সেইটোৱে সকলোৱে সেইটোৱে আশা কৰিছিল আপুনি যিধৰণে সকলো নাগৰিকৰে বা অসমীয়া প্ৰত্যেকজন অসমীয়া মানুহে এটা বিশ্বাস কৰিছিল এই সমস্যাটো সমাধান যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে বক্তব্য দিছে সেই ধৰণে কাম হ'ব বুলি অসমৰ ৰাইজে পতিয়ন কৰিছিল আৰু সেইকাৰণে হিলডল ভাঙি বিজেপিক চৰকাৰ আনিছিলে এনেই চৰকাৰখন এতিয়া যিটো কিবা এটা বিশ্বাস কৰিছিল তেখেতৰ যিটো পৰিৱেশ বিজেপি কেন্দ্ৰত বংগতো এইবাৰ বিজেপি আহিল গতিকে ত্ৰিপুৰা অসমত আছে গতিকে এই সুবিধাটো লৈ কি ধৰণে আচলতে খালি নিৰ্বাচন জয় হোৱাৰ কাৰণে যদি ইছ্যুটো জীয়াই থাকিব লাগে আপুনি চাইছে বৃত্তান্তত আমি চৰকাৰৰ পুছবেক নীতি আৰু লগতে অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত আজি আলোচনা কৰিছোঁ যথেষ্ট জটিল এটা বিষয় স্পৰ্শকাতৰ এটা বিষয় আৰু এই বিষয়টোক লৈ কি ধৰণৰ সমাধান আচলতে লৈছে কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে আৰু শেহতীয়াভাৱে বংগ চৰকাৰো সক্ৰিয় হৈছে গতিকে সেই বিষয়টো বাস্তৱত কিমান দূৰ সমাধান হৈছে এই সমস্যা সেই বিষয়সমূহ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ এইবাৰ মই ভাৰত বাংলা সীমান্তত আছে আমাৰ সাংবাদিক কবিৰ মণ্ডলৰ ওচৰলৈ যাব বিচাৰিছোঁ পোনপটীয়াভাৱে লাইভত আছে কবিৰ মণ্ডল কবিৰ আপুনি শুনিব পাইছে নিশ্চয় সেইদিনাৰ সেই ঘটনা সন্দৰ্ভত আমাক সবিশেষ জনাইছিলে যিটো ঘটনা মই ইতিমধ্যে আৰম্ভতে কৈছোঁ যে BJP আৰু BSFৰ মাজত এক প্ৰকাৰ সেই অনুপ্ৰৱেশকাৰীক লৈ যি ধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই খবৰ আপুনি আমাক সবিশেষ জনাইছিলে সীমান্তৰ গোটেই পৰিৱেশ আপুনি দেখি থাকে প্ৰতিদিনে
কি জনাব ভাৰত বাংলা সীমান্তত কোৱা হৈছে বহু অঞ্চল সিল কৰি দিয়া হৈছে এতিয়া অকণমান ঠাইহে আছে বা বেছি আৰু ঠাই নাই যিসমূহ সিল হ'বলৈ বাকী আছে আৰু সমান্তৰালভাৱে নদী পথখিনিতো আছে বাৰু নদী সীমান্তখিনি আছে কিন্তু আপুনি যিহেতু সীমান্তৰ পৰিৱেশ দেখি থাকে কি দেখে এই পুছবেকক লৈও বহু সময়ত উত্তেজনা হয় সঁচাকৈয়ে সফল হয়নে বা বহু সময়ত উভতি অহাৰ যি অভিযোগ সেয়া আপোনালোকে কি দেখে চাওক জগদীশ মই প্ৰথমে এটা কথা ক'ব বিচাৰিম যে এই যিটো পুছবেকৰ নীতি এই নীতিটো যেতিয়া চৰকাৰে গ্ৰহণ কৰিছে এতিয়া দেখা যায় ক'ৰবাত যদি বাংলাদেশীক কৰায়ত্ব কৰা হয় আটক কৰা হয় তাৰপিছত নিশাৰ ভিতৰতে তেওঁলোকক সীমান্তইদি তেওঁলোকক পাৰ কৰি দিয়া হয় অৰ্থাৎ পুছবেক কৰি দিয়া হয় কিন্তু পুছবেকৰ এটা নিয়ম যেতিয়া বাংলাদেশী এজন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে তাৰপিছত তেওঁক আদালতত হাজিৰ কৰিব লাগে তাৰপিছত তেওঁলোক আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক বাংলাদেশৰ যিসকল উচ্চপদস্থ বিষয়া বিশেষকৈ বিজিবি বাংলাদেশ বৰ্ডাৰ গাৰ্ড তেওঁলোকৰ সৈতে আলোচনা কৰি তেওঁলোকক পুছবেক কৰিব লাগে কিন্তু আমি যিটো দেখা পাইছোঁ এতিয়া এই মুহূৰ্তত বৰ্তমান কিন্তু যিটো বাংলাদেশী ক'ৰবাত ধৰা পৰিলে লগে লগে তেওঁলোকক নিশাৰ ভিতৰতে যিটো কোনো ধৰণৰ তেওঁলোকৰ সৈতে আলোচনা নকৰাকৈ যে এই পুছবেকৰ যিটো প্ৰক্ৰিয়া বৰ্তমান চলি আছে ইয়াৰ দ্বাৰা মই এটা কথা ক'ব বিচাৰিম যে আচলতে ক'ৰবাত বাংলাদেশীসকল তেওঁলোকে উপকৃত হৈছে নেকি কিয়নো ভাৰতত তেওঁলোকে অবৈধভাৱে প্ৰৱেশ কৰি বিভিন্ন ঠাইত আমি দেখা পাওঁ বিশেষকৈ মানকাছৰ এলেকা দি মেঘালয় এলেকা সীমান্তইদি তেওঁলোকে প্ৰৱেশ কৰি ভাৰতৰ কৰ্ণাটক হাৰিয়ানা বিভিন্ন ঠাইত তেওঁলোকে কাম কৰে শ্ৰমিক হিচাপে নিয়োজিত হয় আৰু তাৰপিছত তেওঁলোকে যেতিয়া ঘৰলৈ উভতি যাব লাগে তেতিয়া তেওঁলোকৰ মাজত এটা আলোচনা হয় নেকি যে দক্ষিণ হালমাৰা মানকাছৰ জিলাত গৈ পুলিচৰ লগত ধৰা পৰিলে তেওঁলোকক পুছবেক কৰি দিয়া হ'ব তেওঁলোকৰ কোনো আইনী প্ৰক্ৰিয়াৰ মাজত যাব নালাগে অৰ্থাৎ পুছবেকৰ দ্বাৰা যে তেওঁলোক আচলতে উপকৃত হৈছে নেকি সেই বিষয়টো এতিয়া দেখা গৈছে বিভিন্ন মহলত সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে দ্বিতীয়তে আৰু এটা কথা ক'ম যে এতিয়া দেখা গৈছে যিহেতু ভাৰতৰ ফালৰ পৰা এই যিটো পুছবেকৰ যিটো প্ৰক্ৰিয়া চলি আছে সীমান্তত কিন্তু এতিয়া প্ৰায় প্ৰতিটো এলেকাতে আমি দেখা পাওঁ বাংলাদেশীসকল কাইটিয়াত আৰু সিপাৰে তেওঁলোকে কিন্তু এক প্ৰকাৰে পহৰা দিয়া অঘোষিতভাৱে তেওঁলোকে পহৰা দিয়া পৰিলক্ষিত হৈছে অৰ্থাৎ আজি যদি নিশাৰ ভাগত কোনোবা এজনক আপুনি এতিয়া যদি চৰকাৰে পুছবেক কৰিব বিচাৰে লগে লগে তেওঁলোক ওলাই আহিব বিজিবিৰ সহযোগত তেওঁলোক ওলাই আহিব আৰু তেওঁলোকক বাধা প্ৰদান কৰিব এনেকুৱা ঘটনা কিন্তু কেইবাটাও আমি দেখা পাইছোঁ হৈ আছে তেওঁলোকক আকৌ উভতাই পঠিয়াই দিয়ে সেইবাবে তৎপৰ হৈ থাকে নেকি বাংলাদেশত হয় নিশ্চিতভাৱে তেওঁলোকে এটা কথা ক'ব বিচাৰে যে এই যিজন বাংলাদেশী তেওঁলোকে পঠাইছে অবৈধ নাগৰিক কিন্তু তেওঁলোকে মানি ল'ব নিবিচাৰে যে এইজন আমাৰ দেশৰ নাগৰিক হয় তেওঁলোকৰ এটাই দাবী বিভিন্ন সামাজিক মাধ্যমত আমি শুনিবলৈ পাওঁ যিটো নিয়ম নীতি আছে যদি বাংলাদেশী হয় তেতিয়াহ'লে নিয়ম নীতিৰ মাজত তেওঁলোকক প্ৰেৰণ কৰক তেওঁলোকে গ্ৰহণ কৰিব কিন্তু এনেদৰে পুছবেক কৰাৰ ফলত তেওঁলোকে উভতাই পঠায় আকৌ BSF ইয়াৰ পৰা উভতাই পঠাব লগা হয় যাৰ ফলত এতিয়া দেখা পাওঁ আমি 21 ঘণ্টা যিজন ব্যক্তিত আজি 4 দিন পূৰ্বে তেওঁ 21 ঘণ্টা সীমান্তৰ জিৰ' লেণ্ডত থাকিব লগা হৈছিল এনেকুৱা এটা পৰিৱেশ হৈছিল তাৰপিছত বাংলাদেশে যেতিয়া তেওঁৰ বিষয়ে তদন্ত কৰে তাৰপিছত যেতিয়া প্ৰমাণ হয় যে তেওঁ বাংলাদেশী তাৰপিছতহে তেওঁক সমজি লৈছে এনেকুৱা ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰে BSF আৰু বিজেপিৰ সৈতে আলোচনাৰ মাধ্যমত কৰিলেহে আচলতে সীমান্তত যি এই ধৰণৰ কাৰবাৰ আচলতে নিয়ন্ত্ৰণ হ'ব তাৰ বাহিৰে কিন্তু দেখা পাইছোঁ সীমান্তত কি ধৰণৰ BSFৰ টহল কি ধৰণৰ দেখা পাইছে বা ফেন্সিঙৰ কথা আমি কৈ আহিছোঁ বৰ্ডাৰ চিলৰ কথা কৈ আহিছোঁ আপুনি যিহেতু অসম বাংলাদেশ সীমান্ত আৰু মেঘালয় বাংলাদেশ সীমান্তও দেখা পায় তাত কি ধৰণৰ দেখিবলৈ পাইছে সীমান্ত কি ধৰণৰ আচলতে চাওক জগদীশ ধুবুৰী আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাত মুঠ 157 কিলোমিটাৰ প্ৰায় 157 কিলোমিটাৰ সীমান্ত আছে য'ত প্ৰায় 57 কিলোমিটাৰ সীমান্ত কিন্তু উন্মুক্ত আৰু চৰ আৰু সেই চৰ আৰু নদী এলেকা যিবিলাক আছে তাত কাইটিয়াত আৰু বেৰ বা চিল কৰাটো একেবাৰে অসম্ভৱ আৰু এই সীমান্তইদি এনেকুৱা বাংলাদেশীসকল আহে নেকি সেই বিষয়বোৰ দেখা যায় বিভিন্ন সময়ত আমি শুনা পাওঁ তেওঁলোকে বাংলাদেশী যেতিয়া ধৰা পৰে তেওঁলোকৰ সৈতে কথা আমি যদি সুধিব বিচাৰোঁ তেতিয়া তেওঁলোকে কয় নদী সীমান্তইদি আহিছে কোনোবাজনে কয় মেঘালয় যিটো সীমান্ত আছে বিশেষকৈ মহেন্দ্ৰগঞ্জ এলেকা যিটো আছে দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত তাত এনেকুৱা এটা সীমান্ত আছে য'ত সাধাৰণ মানুহে দৈনিক অহা যোৱা কৰাৰ তেওঁলোকে সীমান্তৰ মাজেৰে অহা যোৱা কৰিব লাগে তাত
পৰীক্ষাত তেনেকুৱা সঠিক কিন্তু কোনো ব্যৱস্থা কৰা নাই। আৰু এটা বস্তু দেখা পাইছোঁ আমি যে বৰ্তমান যিহেতু এই ঘটনাটো হৈছে তাৰ পিছতেই বৰ্তমান সীমান্তত কিন্তু BSF একেবাৰে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে, তেওঁলোকে আৰু অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে যাতে সীমান্তত কোনো ধৰণৰ উত্তেজনা নহয়, কিয়নো সিদিনা যিহেতু শিলগুটি নিক্ষেপ কৰিছিল সেই সময়ত যদি গুলীচালনা হ'লেহেঁতেন তেতিয়াহ'লে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ল হয়, যাৰ কাৰণে এতিয়া সীমান্তত আৰু নিৰাপত্তা অধিক কঠোৰ কৰি তোলা পৰিলক্ষিত হৈছে। কবিৰ আকৌ আহিম আপোনাৰ ওচৰলৈ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইবাৰ ষ্টুডিঅ'ৰ মজলৈ পুনৰবাৰ আহিছোঁ। AR ভূঞা ডাঙৰীয়া আছে, গোটেই বিষয়টোক লৈ বহুখিনি কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু পুৰণি এটা সমস্যা সেই কথাটো স্পষ্ট হৈছে। আৰু এতিয়া পুছবেকৰ সমান্তৰালকৈ আজি যিটো মুখ্যমন্ত্ৰীয়ে আধাৰ নীতি গ্ৰহণ কৰিছে এইটো কি ধৰণৰ ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে? একাংশ কিন্তু মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখিছোঁ, একাংশ চিন্তিত হৈছে যে 18 বছৰ পাছত বহুতেই হয়তো এতিয়াও সজাগ নহয় এই বিষয়সমূহক লৈ, বহুতেই হয়তো আধাৰ কাৰ্ড বনোৱা নাই। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা ব্যৱস্থা দিছে যে জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰৰ অনুমতি লৈ দিব পাৰিব। তথাপিও এই প্ৰক্ৰিয়াটোৱে অদূৰ ভৱিষ্যতে এই সমস্যাটোৰ ক্ষেত্ৰত কিছু সুবিধা হ'ব যেন অনুমান হয়নে? মানে যিটো 18 ইয়াৰ্ছৰ এবভ যিখিনি পপুলেশ্যন অসমত আছে তেওঁলোকক আৰু আধাৰ নিদিওঁ বুলি ক'লে নেকি আপোনাৰ কেবিনেট ডিচিশ্যনে। হয়, গতিকে এতিয়া চাওক, এই আধাৰ কাৰ্ডৰ যিটো প্ৰভিজন, আধাৰ কাৰ্ড নোহোৱাকৈতো আজি আপুনি স্কুলত এডমিশ্যন, কলেজত এডমিশ্যন, আপোনাৰ বিভিন্ন ধৰণৰ ইছ্যুজ এৰাইজ হ'ব আপোনাৰ। গতিকে মই নাভাবোঁ এই পলিচিটো খুব এটা ফলপ্ৰসূ হ'ব, কাৰণ এতিয়া ধৰক কিমান 3.2 ক্ৰ'ৰ পপুলেশ্যনক অলৰেডি যিখিনি মেজৰ আছে তাৰে ধৰি লওক আপোনাৰ মেজৰিটি হোল্ড কৰা মানুহখিনি যোন আধাৰ পাব পাৰে, তো ইভেন স্কুল গোয়িং চিলড্ৰেনকো আজিকালি আধাৰ লাগে। গতিকে এতিয়া কিমানখিনি মানুহ বাদ পৰি গ'লেহে একজেক্ট ডাটাটো ধৰক আজি আপোনালোকৰ হাততো আৰু আমাৰ হাততো নাই। কিন্তু মই ভাবোঁ যে আধাৰ কাৰ্ড বেণ্ডৰ যিটো পলিচি তেওঁ লৈছে এইটো whether to deter মানে বাংলাদেশী অৰ ফৰেনাৰ্ছ বা বেলেগ নেশ্যনছক, মানে মই যিটো ভাবোঁ যে ফৰেনাৰ চেক কৰিবৰ কাৰণে যদি লৈছে দেন ইট ইজ এ ডিফাৰেণ্ট ইছ্যু। কিন্তু এই বস্তুটো ধৰক আইনত আপোনাৰ চেলেঞ্জ হ'ব পাৰে যদি বাই ৱেফ এ নটিফিকেশ্যন যদি তেওঁ ক'ব বিচাৰে যে আৰু আধাৰ আমি নিদিওঁ, কেবিনেটে ডিচিশ্যন ল'ব পাৰে। কেবিনেট ইজ এন কনষ্টিটিউশ্যনেল বডি, চ' তেওঁলোকৰ যিটো ডিচিশ্যন সেই ডিচিশ্যনটো আপোনাৰ এটা কনষ্টিটিউশ্যনেল প্ৰটেকশ্যন থাকে। কিন্তু এতিয়া কথাটো হ'ল যে সেই প্ৰটেকশ্যনটো ৱেডাৰ ইট ইজ মানে উইদিন দি এম্বিট অফ দি কনষ্টিটিউশ্যন হয়নে নহয় সেইটো চেক কৰা হ'ব পাৰে ভৱিষ্যতে যদি কোনোবা এফেক্টেড পাৰ্টি আহে। গতিকে এইটো মই নাভাবোঁ যে এই আধাৰ বেনিং প্ৰভিজনটো দি পেলাই আপুনি মানে ফৰেনাৰ্ছ ইছ্যুটোৰ এটা চলিউশ্যন আনিব পাৰিব বা এন এটেম্প্ট কেন বি মেড, কিন্তু ইট ইজ নট এ পাৰ্মানেণ্ট চলিউশ্যন। এতিয়া চাওক, এতিয়া এইটো আপোনাৰ মই ফাৰ্ষ্ট কুৱেশ্যনটো মই আজি ইমানখিনি যিহেতু আৰু অলপ ডিপ ৰিচাৰ্চ কৰিব লাগিব, হয়। কিন্তু এতিয়া কথাটো হ'ল যে যিটো আপোনাৰ পুছবেক হৈ আছে, যিখিনি আমি মানে বৰ্ডাৰ্ছত আপোনাৰ যিখিনি মানে হৈ হাল্লা আমি দেখি আছোঁ, মানে আমাৰ ইণ্ডিয়ান চিটিজেন্সক আপোনাৰ বাংলাদেশী চিটিজেন্সে যেতিয়া পাথৰ থ্ৰ' কৰে আমাৰ ফ'ৰ্চক, তেতিয়া সেই দৃশ্যবোৰ কিন্তু বৰ মানে একচেপ্টেবল দৃশ্য নহয়। কাৰণ বাংলাদেশৰ নিচিনা এখন কাণ্ট্ৰি মানে যে আমাক আপোনাৰ থ্ৰ' কৰিব পাথৰ, সেইটো মানে মই এজ এ চিটিজেন অফ ইণ্ডিয়া সহ্য কৰাটো খুব কঠিন আপোনাৰ। এতিয়া কথাটো হ'ল আপুনি চাওক, এই আজি বাংলাদেশ, পাকিস্তান এই ফৰেনাৰ্ছ ইছ্যুটো যদি আমি চাব যাওঁ নহয়, অত্যন্ত দুখজনক। আজি মই আইনৰ পৰা অলপ আঁতৰি পেলাই ক'ব বিচাৰিছোঁ, আপুনি চাওক আজি কেইজনমান মানে পাৱাৰ হাংৰি মানুহৰ কাৰণে 2 নেশ্যন পলিচি হ'ল, সেই তেতিয়াই আপোনাৰ সেই 2 নেশ্যন পলিচি হৈ পেলাই আপোনাৰ কি হ'ল, ইণ্ডিয়া হ'ল, পাকিস্তান হ'ল, আৰু লাষ্টলি 1971ত পাকিস্তান আৰু বাংলাদেশৰ যিটো কনফ্লিক্ট, তেওঁলোকে ৰিলিজিয়াছলি একে হ'লেও আপুনি চাব কালচাৰেলি আৰু এথনিকেলি কিন্তু তেওঁলোক একে নহয়। কাৰণ পাকিস্তানী মানুহখিনিয়ে বা পাকিস্তানী গভমেণ্টে যিটো অত্যাচাৰ আপোনাৰ বাংলাদেশৰ ওপৰত কৰিলে, আৰু যাৰ ফলত আমাৰ ইণ্ডিয়াৰ মানে হেল্পত বাংলাদেশৰ যেতিয়া ক্ৰিয়েট হ'ল, আৰু এই বাংলাদেশৰ ক্ৰিয়েশ্যনটোৰ পিছৰে পৰাই আপোনাৰ যদি আমি চাব যাওঁ যে আমাৰ দেশত এই বাংলাদেশী বা আমাৰ দেশত ফৰেনাৰ্ছ ইছ্যুটো গ্ৰ' কৰি উঠিলে আপোনাৰ। কিন্তু এতিয়া চাওক, ইয়াতে আপুনি আপোনাৰ মহামান্য সুপ্ৰিম কোৰ্টৰো আপোনাৰ ৰহিম আলী বুলি ৰিচেণ্টলি এটা জাজমেণ্ট দিছে, যিটো জাজমেণ্টত কৈছে যে ফৰেনাৰ্ছ এজনক আপুনি পিক কৰি পেলাই চুজ কৰিব নোৱাৰে যে তেওঁক থ্ৰ' কৰি দিলে বাংলাদেশী বুলি। এটা ডিউ প্ৰচিজাৰ অফ ল ইনভেষ্টিগেটিং এজেঞ্চিয়ে ফ'ল' কৰিব লাগিব। ইমানখিনিও কৈছে যে যিখিনি মেটেৰিয়েল আপোনালোকে কালেক্ট কৰিব বাংলাদেশীজনক ডিটেক্ট কৰোঁতে, সেই মেটেৰিয়েলখিনি ছাবষ্টেণ্টিভ হ'ব লাগিব, এভিডেঞ্চ থাকিব লাগিব। গতিকে সেইটো কাৰণে আজি যদি আমি চাব যাওঁ যে এই ফৰেনাৰ্ছ ইছ্যুটোৰ পাৰ্মানেণ্ট চলিউশ্যনটো যদি আপুনি চাওক
যদি আপোনাৰ অন্তৰৰ পৰা সদিচ্ছা নাথাকে নহয় পলিটিকেল পাৰ্টিবিলাকৰ যিটো এইটো এটা ইছ্যু জীয়াই ৰখাৰ, এইটো মই ভাবোঁ দিছ ইজ এ ভেৰি গুড প্ৰডাক্ট ফৰ দেম টু চেল এট দি টাইম অফ ইলেকশ্যন। আপুনি চাওক ইলেকশ্যনৰ আগে আগে যিটো ছিষ্টেমত পুছবেক কৰিলে, মানুহ লৈ গৈ পেলাই আপোনাৰ বৰ্ডাৰত এৰি দিলে। আজি আপুনি এটা পুছবেক ইনচিডেণ্ট মোক দেখুৱাওকচোন, আজিতো নাই অসমত। এইটো যিটো ইনচিডেণ্ট আপোনাৰ হৈ আছে এইটো মষ্ট প্ৰবেবলি আপোনাৰ ৱেষ্ট বেংগল ৰিলেটেড, যিটো মই দেখিছোঁ। এতিয়া কথাটো হ'ল যে আজি চাওক সেইটো কাৰণে পলিটিকেল পাৰ্টিবিলাকৰ বা যিটো গভমেণ্ট পাৱাৰত থাকে সেই গভমেণ্টটো যদি অন্তৰৰ পৰা বিচাৰে যে আমি এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন ফৰ লাইফ লং কৰি দিম, তেতিয়াহ'লে ধুনীয়াকৈ আপোনাৰ মই আগতে বক্তব্যত কৈ আহিছোঁ যে ট্ৰিটি লাগিব বাংলাদেশ গভমেণ্ট বা নেইবাৰিং যিকেইটা কাণ্ট্ৰি আছে য'ৰ পৰা ফৰেনাৰ্ছ আমাৰ ইয়াত অহাৰ সম্ভাৱনা আছে, পলিটিকেল চলিউশ্যন নোহোৱালৈকে আপোনাৰ এনেকুৱা ধৰণৰ গান পইণ্টত আপুনি পুছবেক কৰি কেইজন মানুহ পঠিয়াব আপুনি ৰাতিৰ অন্ধকাৰত? ইট ইজ নট পচিবল। আপোনাক মই এটা সৰু উদাহৰণ দিওঁ। সাকিনা বেগম বুলি এজন গৰীয়া মুছলমান মহিলা এগৰাকী আপোনাৰ মানে তেওঁ কি হৈছে এতিয়া বাংলাদেশৰ এটা ঘৰত তেওঁ মানে আশ্ৰয় লৈ আছে। মানে গৰীয়া ভাষাত তেওঁ মানে কথোপকথন কয়তো যে মোক কিয় আনছি ইয়াত, মই ক'ৰ পৰা আহিলোঁ মই ক'বাই নোৱাৰোঁ, মানে এটা পিয়ৰ নলবাৰী একচেণ্টত তেওঁ কথাখিনি কয়। গতিকে এতিয়া তেওঁৰ যিটো ইনচিডেণ্ট, মই ইনচিডেণ্টলি সেই কেছটো ডিল কৰিছিলোঁ আপোনাৰ তেওঁৰ পুত্ৰৰ যোগেদি। তেতিয়া মই গম পালোঁ যে তেওঁক কি কৰিছে, ৰাতি ঘৰৰ পৰা উঠাই লৈ গৈ পেলাই আপোনাৰ মানকাছৰ এটা বৰ্ডাৰত আপোনাৰ তেওঁক ৰাতি নি পেলাই প্ৰায় 70 ঊৰ্ধৰ বৃদ্ধ মাইকী মানুহ, আপোনাৰ গৰীয়া মাইকী মানুহ, গতিকে তেওঁকো আপোনাৰ পুছবেক কৰি পেলাই বৰ্তমান তেওঁ বাংলাদেশৰ এটা ঘৰত আশ্ৰয় লৈ আছে আপোনাৰ। গতিকে চাওক সেই পুছবেক পলিচি আপোনালোকে সম্প্ৰচাৰ কৰিছে, গতিকে সেইটো কাৰণে আমি সংবাদ জগতকো ধন্যবাদ। কাৰণ চাওক ফৰেনাৰ্ছ থকাটো আজি আপোনাৰ মই যদিও আমি কোৰ্টত কেতিয়াবা ওকালতি কৰোঁ, কিন্তু আমি বিচাৰিম যে আছাম শুড বি ফৰেনাৰ ফ্ৰী ষ্টেট আপোনাৰ, কাৰণ ইয়াতে ফৰেনাৰ বুজাটো আমি সহ্য কৰিব নোৱাৰোঁ। কিন্তু এতিয়া কথাটো হ'ল আজি যদি মোৰ পৰিয়ালৰ পৰা কোনোবা এজন মানুহক এনেকুৱা পিক আপ কৰি লৈ গৈ ফৰ ৰং এপ্ৰিচিয়েশ্যন অফ এভিডেঞ্চ লৈ পেলাই যদি বাংলাদেশত চিনাক্তকৰণৰ ক্ষেত্ৰত যদি হয়, গতিকে সেইটো কাৰণেও আপোনাৰ গভমেণ্টে আজি এটা পলিচি এনেকুৱা পলিচি বনাব লাগে যিটো পলিচি ফলপ্ৰসূ হওক, গান পইণ্ট যাতে ৰক্তক্ষৰণ নোহোৱাকৈ দুখন দেশৰ মাজত আপোনাৰ আদান প্ৰদান হৈ পেলাই চলিব। আপুনি চাইছে বৃত্তান্তত আজি পুছবেক আৰু অনুপ্ৰৱেশ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ সেই অনুষ্ঠানৰ। মই এবাৰ বিজেপিৰ আমাৰ মুখপাত্ৰ অচিন্ত প্ৰাণ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। আপুনি কিছু তথ্য সময় যিহেতু অতি কম, এতিয়া একদম মিনিমাম চেণ্টেঞ্চত কৈছোঁ। চাওক এটা বিষয় যে এইটো দিছ ইজ এ ডিফাৰেঞ্চ অফ ইণ্টেনশ্যন। ডেফিনেট কথা পুছবেকটো আইনী মতে কিছু সমস্যা আছে, কিন্তু পুছবেকে মই আগতেও কৈছোঁ যে দিছ ইজ এ গিভিং এ মেছেজ টু দ'জ পিপল। এটা মই সৰু এটা উদাহৰণ দিওঁ, আফটাৰ ইলেকশ্যন বুলি দাদাই কৈ গৈছে। আফটাৰ ইলেকশ্যনৰ পিছত যে বিজেপি গভৰ্ণমেণ্টৰ যে সেই বিষয়টো লৈ ইণ্টেনশ্যন আছে, বৰ্ডাৰক যিটো ৱেষ্ট বেংগল গভৰ্ণমেণ্টে BSFক 15 কিলোমিটাৰ আৰু 50 কিলোমিটাৰ যিটো এটা সমস্যা চলি আছিল, কিন্তু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছদিনাই তেওঁ 15 কিলোমিটাৰ টু 50 কিলোমিটাৰলৈ BSFক আপোনাৰ এৰি দিছে, যিটো মমতা বেনাৰ্জীয়ে 2টা কাৰ্যকাল চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰি থকাৰ পিছত কিন্তু দিয়া নাছিল। এতিয়া অৱশ্যে বেংগলত ইলেকশ্যন নাই, ইলেকশ্যনৰ পিছত যে সেই আমি যে প্ৰকৃততে বাংলাদেশী সমস্যা সমাধান কৰিব খোজোঁ বা খেদিব খোজোঁ তেওঁলোকক, দিছ ইজ ওৱান অফ মষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল অফ ইণ্টেনশ্যন। দ্বিতীয় বিষয় আছামৰ কণ্টেক্সটত নহয়, মই ডেফিনেট কৈ আছোঁ দাদা, ডেফিনেট কৈ আছোঁ। আজি 1950তে নেহেৰুৱে চিঠি দি বন্ধ কৰি দিয়া সেই বিশেষ আইনখন কিন্তু মহামান্য সুপ্ৰিম কোৰ্টৰ বিশেষ অধ্যাদেশৰ পিছত কিন্তু আপোনাৰ 2025 চনত কেবিনেটে সিদ্ধান্ত নোলোৱাহেঁতেন সেই বিশেষ আইনখন এক্টিভ কৰিব পৰা নহ'লহেঁতেন, যাৰ কাৰণে আজিৰ দিনত শোণিতপুৰত দাদাই যেনেকৈ উদাহৰণ দিছে, মোৰ দিনত 5গৰাকী মহিলা DCয়ে সিদ্ধান্ত লৈ পেলাই আপোনাৰ পুছবেক কৰিছে। তো দিছ ইজ ওৱান অফ দ্য বেষ্ট এক্সাম্পল অফ ডেট পাৰ্টিকুলাৰ আপোনাৰ যিখন ইমিগ্ৰেণ্ট এক্সপানশ্যন ঘূৰাই আনিব কৈছে। ৰ'ব দাদা মই কৈ যাওঁ। তো তেখেতৰ সেইখন অধ্যাদেশৰ গইনা লোৱাৰ কাৰণেই আমাৰ সেইখন কেবিনেটে আপোনাৰ এক্টিভ কৰিব পাৰে, যিখন ইমান দিনে কিন্তু 1950তে নেহেৰু ডাঙৰীয়াই বন্ধ কৰি দিয়া সেই আইনখন কিন্তু আজি এক্টিভ কৰা হৈছে। সেইকাৰণে গোটেই বিষয়টো হ'ল ইণ্টেনশ্যন। ডেফিনেটলি দ্বিপক্ষীয় চুক্তি লাগিব, তাৰ কাৰণে কাম কৰিছিলোঁ। কাৰণ সেই সময়ত যিখন চৰকাৰ আছিল বাংলাদেশৰ, সেই চৰকাৰখন মানে নাইকিয়া হোৱাৰ পিছত কিছু সমস্যা আহিছে। ডেফিনেটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাম কৰিছে বা কৰিব, দ্বিপাক্ষিক চুক্তি হ'ব, মই আশাবাদী। আৰু অসমত যি ধৰণে এটা মেছেজ দিবলৈ চেষ্টা কৰে, এই মেছেজৰ পৰা কিন্তু আপোনাৰ এটা শংকা বাংলাদেশীসকলৰ মাজত থাকিব। আৰু কোন ৰক্ষক, কোন বাংলাদেশী ৰক্ষক সেইটো আমি জানিব নালাগে। 19জন MLA কোন ক'ত কেনেকৈ জিকিছে সেইখন পৰিসংখ্যা অসমৰ ৰাইজে জানে। দ্বিতীয় বিষয়টো একদম আধাৰৰ বিষয়টো হ'ল, আধাৰৰ বিষয়টোৱে কিন্তু ক'ৰবাত
এই বিষয়টোত সহায় কৰিব দিছোঁ যে আমি চাওক এই গোটেই ব্যৱস্থাটো আমি লাহে লাহে কৰিব লাগিব ইমান খৰতকীয়াকৈ এটা বৃহৎ সমস্যা ইমান বছৰীয়া সমস্যা এটা শেষ কৰি দিব নোৱাৰোঁ সেইকাৰণে আধাৰ কাৰ্ডৰ এই বিষয়টোৱেও আৰু দাদাই এটা ডাটা দিছে একজেক্টলি ডাটাটো মই আপোনাক সংখ্যাটো কৈ দিব নোৱাৰোঁ কিন্তু সৰহ সংখ্যক মানুহৰ আধাৰ আহিছে বাকীসকলক সময় দিয়া যাব ডেফিনেটলি এইখিনি হ'ব আৰু তাৰ পৰা আমাৰ বাংলাদেশী খেদাৰ ক্ষেত্ৰত সহায় হ'ব সেই কথাটো মই যিসকলৰ হোৱা নাই তেওঁলোকৰো মানে এটা সমাধান নিশ্চয় ওলাব ডেফিনেট কথা ডেফিনেট ভয় খাইছে আপোনাৰ সেইটো মই আমাৰ অচিন্ত শৰ্মা ডাঙৰীয়াৰ লগত একমত পুছবেক যিটো পলিচি লৈছে ন এই পলিচিটো দি কিন্তু ভয় খাইছে এই মেছেজটো গৈছে এটা বস্তু ট্ৰাইবেল সকলৰ ক্ষেত্ৰত চাহ বাগানৰ ক্ষেত্ৰত বহু সংখ্যক আধাৰ নাই সেই পৰিসংখ্যাটো তেওঁলোকক সময় দিছে কিন্তু ডেফিনেটলি সেইখিনি সম্পূৰ্ণ হ'ব বুলি মোৰ বিশ্বাস আৰু ডেফিনেটলি সেই আধাৰ ব্যৱস্থাটোৱে কিন্তু আমাৰ বাংলাদেশী সমস্যাটো সমাধানৰ ক্ষেত্ৰত এটা দীৰ্ঘস্থায়ী ব্যৱস্থা ল'ব আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ নিশ্চয় ভট্টাচাৰ্য ডাঙৰীয়া একেবাৰে চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম চমুকৈ মই 3টা পইণ্ট ক'ব আৰু খুজিছোঁ এটা কথা যিটো বংগই ক'ৰবাত আমাতকৈ আগবাঢ়ি গ'ল নেকি হঠাৎ শুভেন্দু চৰকাৰে দায়িত্ব গ্ৰহণ কৰি অধিক সক্ৰিয় হৈছে নেকি কাৰণ তেওঁ যিটো 3Dৰ কথা কৈছে তেওঁ কৈছে যে ডিটেক্ট ডিলিট তাৰপিছত ডিপৰ্ট নহয় মই নাভাবোঁ যে বংগ চৰকাৰ আমাতকৈ আগবাঢ়ি গৈছে কাৰণ আমিও সেইটো পলিচি কৰি আছোঁ আৰু বিশেষকৈ এই কাৰণে যে আমাৰ BSF একে মিনিষ্ট্ৰীৰ তলত মই 3টা পইণ্ট ক'ব খুজিছোঁ প্ৰথম পইণ্ট যে এইটো আৰু মই প্ৰথমতে কৈছিলোঁ যে মই আশাবাদী কাৰণ এইটো এটা আমাৰ সোণালী সুযোগ এটা আমি পাইছোঁ কাৰণ গংগা চুক্তি এখন ডিচেম্বৰত সমাপ্ত হ'ব 30 বছৰীয়া চুক্তি আছিল বাংলাদেশৰ লগত গতিকে সেইটোৰ কাৰণে আলোচনা চলি আছে গতিকে মই সেইকাৰণে ভাবোঁ এইটো সোণালী সময় আমি বাংলাদেশৰ লগত এটা আলোচনাত বহিব লাগিব যে আমি এখন চুক্তি কৰিম বিশেষকৈ গংগা চুক্তিৰ লগতে আমি এখন ডিপৰ্টেশ্যন বা এক্সট্ৰেডিশ্যন চুক্তি এখনো এইটো কৰিম গতিকে সেইটো কুইড প্ৰ' যোনটো সেইটো মই ভাবোঁ এইটো আমাৰ আলোচনাৰ মাজত এখন চুক্তি হ'ব লাগে যে প্ৰত্যাৱৰ্তনৰ কাৰণে আমি কি কৰিব পাৰোঁ দ্বিতীয়তে মই ভাবোঁ যে আমি NRC-খন শুদ্ধ NRC এখন আমাক লগা হৈছে NRC লাগে বিশেষকৈ বেলেগ দেশত আপুনি চাওক নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ কাৰণ আজিৰ দিনত প্ৰযুক্তি আছে আপুনি যদি ডাটাবেছ চিটিজেনৰ ডাটাবেছ এটা নাথাকে তেতিয়াহ'লে কিহৰ ভিত্তিত আপুনি চিনাক্তকৰণ কৰিব কিহৰ ভিত্তিত আপুনি স্কিমবোৰ দিব গতিকে এইটো মোৰ দ্বিতীয় আৰু তৃতীয় পইণ্টটো মোৰ এইটো হৈছে যে আমাৰ অসমত বিশেষকৈ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ইলেক্টৰেল ৰোলছ যোনটো SIR সেইটো কিন্তু অতি প্ৰয়োজনীয় কাৰণ ইলেকশ্যনৰ আগত বাকী ৰাজ্যত হ'ল কিন্তু আমাৰ তাত নহ'ল কিন্তু সেইটো অতি প্ৰয়োজনীয় আৰু শেষত মই এইটো ক'ব খুজিছোঁ যে আমাৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলবোৰ এতিয়া আৰু অধিক সক্ৰিয় হ'ব লাগিব আৰু কাৰণ এতিয়া মই ভাবোঁ যে আৰু সক্ৰিয় হ'লে তেতিয়াহ'লেহে আচল মেছেজটো যাব হয় বৰ্মন ডাঙৰীয়া শেষত কি ক'ব একেবাৰে চমুকৈ এতিয়া চাওক আশা কি কৰিব পৰা আমি কেন্দ্ৰীয় চৰকাৰে এটা বস্তু নিৰ্ধাৰণ কৰিব লাগে ভাৰতীয় জনসাধাৰণৰ কাৰণে যে আমাৰ গভৰ্ণমেণ্ট ভেলিড ডকুমেণ্ট কোনখন আপুনি কেইদিনমান আগত শুনিছে যে ভোটাৰ আইডিখনো ভেলিড নহয় মানে নাগৰিকত্বৰ ক্ষেত্ৰত আধাৰখনৰ নাগৰিকত্বৰ ক্ষেত্ৰত ভেলিড নহয় তেতিয়াহ'লে ভেলিড ডকুমেণ্ট কোনখন ভেলিড ডকুমেণ্ট এখন বনাব লাগে গোটেই ভাৰতবৰ্ষত হয় যদি আমাৰ NRC-খন বনাইছিল সেইখন কমপ্লিট কৰিব লাগে তেতিয়াহ'লে NRC-খনে ভেলিড ডকুমেণ্ট হ'ব লাগে আৰু সেইটোৰ আধাৰত যি জনসাধাৰণ থাকে তেতিয়াহ'লে যে জনসাধাৰণজন ইণ্ডিয়ান হয় ফৰেনাৰ হয় তেতিয়াহ'লে মানুহে গম পাব গভৰ্ণমেণ্টে গম পাব আজিলৈকে আমাৰ এটা ভেলিড ডকুমেণ্ট আমি তৈয়াৰ কৰিব পৰা নাই সেইটোহে মেইন আফচোচৰ কথা সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাম যে এখন ভেলিড ডকুমেণ্ট আপোনালোকে নিৰ্ধাৰণ কৰক কোনখন ভেলিড ডকুমেণ্ট হয় আধাৰ কাৰ্ড নহয় ভোটাৰ ID নহয় NRC নহয় অইন কোনোবা এখন ভেলিড ডকুমেণ্ট তৈয়াৰ কৰক তাৰপিছত গোটেই কথাবিলাক ওলাই পৰিব নিশ্চয় মই আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব মই আমাৰ AR ভূঞা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ গণেশ বৰ্মন ডাঙৰীয়া অচিন্ত প্ৰাণ শৰ্মা ডাঙৰীয়া আৰু কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ